নমস্কাৰ তোমালোকক এডুজনলৈ স্বাগতম জনাইছো এটো দশম শ্ৰেণীৰ স্থানাংক জ্যামিতি নামৰ পাঠটোৰ 13 নম্বৰ ভিডিও আমি আগৰ ভিডিওটোলৈকে এক্সাৰসাইজ 7.3 3 নম্বৰ কোৱেশ্চনলৈকে ডিসকাস কৰিলো আৰু দুটা কোৱেশ্চন থাকিলে যিসকলে আগৰ ভিডিওবোৰ চোৱা নাই তেওঁলোকে ওপৰ আই বটনত আৰু তলত ডেসক্ৰিপচনত লিংক পাবা সেই ভিডিও কিটা চাইহে 13 নম্বৰ ভিডিওটোত আহিবা আজি আমাৰ দুটা কোৱেশ্চন থাকিলেকৈ 4 নম্বৰ আৰু 5 নম্বৰ কোৱেশ্চন তাৰ পাছত আমাৰ এই পাঠটো পাঠ ভিত্তিকভাৱে শেষ হ'ব তাৰ পাছত আৰু এটা ভিডিও আহিব সেই ভিডিওটোত মই দূৰত্ব সূত্ৰ আৰু বিভাজন সূত্ৰ কেনেদৰে প্ৰমাণ কৰিব লাগে সেই বিষয়ে কম এটা প্ৰথম কোৱেশ্চনটোত কি কৈছে মানে এক্সাৰসাইজ 7.3 4 নম্বৰ কোৱেশ্চনটোত কি কৈছে আমি 3 নম্বৰলৈকে কৰিলো অলৰেডি হে চতুৰ্ভুজটো কালি নিৰ্ণয় কৰা যাৰ শীৰ্ষবিন্দুবিলাক ক্ৰম অনুসৰি -4, -2, -3, -5, 3, -2 আৰু 2, 3 এটা চতুৰ্ভুজ দিয়া আছে মানে যাৰ চাৰিডাল বাহু থাকে চতুৰ্ভুজলে শীৰ্ষবিন্দু কেইটা থাকিব চাৰিটা থাকিব শীৰ্ষবিন্দু কেইটা দিয়া আছে ক্ৰম অনুসৰি মানে ধৰিলা তুমি এইফালে যোৱা যদি এনেকৈ যাব লাগিব এইটো পিছত এইটো যদি এনেকৈ যোৱা এইটো পিছত এইটো তেনেকৈ যাব লাগিব এটা বিন্দু দিয়া আছে ক্ৰম অনুসৰি -4, -2 আৰু এটা বিন্দু ধৰি লৈছো মই এইফালে গৈছো -3, -5 তেন্তে নেক্সট বিন্দুটো এইটো ল'ব লাগিব তুমি এইটো ল'ব নোৱাৰা 3, -2 দিয়া আছে আৰু নেক্সটটো দিয়া আছে 2, 3 এইটো ধৰি ললো a ললো এইটো ধৰি ললো b ললো এইটো c ললো এইটো d ললো এতিয়া abcd চতুৰ্ভুজটোৰ কালি নিৰ্ণয় কৰিব লাগে কালি এতিয়া আমি স্থানাংক জ্যামিতি তেন্তে শীৰ্ষবিন্দু সহায়তে কিবা এটা কৰি কালি নিৰ্ণয় কৰিব লাগিব কেনে কৰিব পাৰিম বা ত্ৰিভুজৰ কালি সহায়ত কৰিব পাৰিম নি হয় পাৰিম যদিহে মই কি কৰো যিকোনো এডাল কৰ্ণক যদি মই সংযোগ কৰি দিও হেডাল ac হ'ব পাৰে হেডাল bd হ'ব পাৰে যিকোনো এটা ধৰিলা তুমি bd সংযোগ কৰিলে হ'ব ac সংযোগ কৰিলে হ'ব তেতিয়া চতুৰ্ভুজটো দুটা ত্ৰিভুজত ভাগ হৈ যাবনে তলটো এটা ত্ৰিভুজ হ'ব ত্ৰিভুজ abc আৰু ওপৰটো এটা ত্ৰিভুজ হ'ব ত্ৰিভুজ adc এটা তলৰ ত্ৰিভুজটোত a টো শীৰ্ষবিন্দু b টো শীৰ্ষবিন্দু c টো শীৰ্ষবিন্দু আৰু গোটেইকেইটা জানিলে মই ত্ৰিভুজৰ কালি ফৰ্মুলা মানে বিন্দু সাপেক্ষে কালি ফৰ্মুলা উলিয়াই কালি ফৰ্মুলা মতে ইয়া কালি উলিয়াব পাৰিম নে ঠিক তেনেকৈ ওপৰ ত্ৰিভুজটো বিন্দুকেইটা জানো তেন্তে কালি উলিয়াব পাৰিম আৰু দুটাক এড কৰিলে গোটেই চতুৰ্ভুজটো কালি পাম নে পাম হেতুৱে প্ৰসেস একদম ইজি সহজ পদ্ধতি চিত্ৰত মই সমাধান লিখিছো চিত্ৰত abcd চতুৰ্ভুজৰ শীৰ্ষবিন্দু কেইটা ক্ৰমে a -4, -2 b টো কিমান -3, -5 c 3, -2 আৰু d টো কিমান আছে 2, 3 গতিকে আমি কি কৰিব লাগে abcd কালি নিৰ্ণয় কৰিব লাগে গতিকে আমি abcd চতুৰ্ভুজৰ কালি নিৰ্ণয় কৰিব লাগে কেনেকৈ কালি নিৰ্ণয় কৰিম যিহেতু দুটা ত্ৰিভুজত ভাগ হৈ গ'ল কেতিয়া ভাগ হৈ গ'ল যেতিয়া কৰ্ণডাল সংযোগ কৰিলো তেন্তে মই এটা অংকন কৰিলো অংকন কৰ্ণ ac সংযোগ কৰা এতিয়া মই এটা তলতো এটা ত্ৰিভুজ পাইছো তলতো কি abc ত্ৰিভুজ আৰু ওপৰতো adc ত্ৰিভুজ হিয়তৰ ত্ৰিভুজ কালি উলিয়াব পাৰিম ত্ৰিভুজ abc ৰ কালি ফৰ্মুলাটো জানাই নিশ্চয় অংক কৰি আহিছা হাফ ইনটু তাৰপৰা কি লিখিব লাগে x ইনটু y মাইনাস y আকৌ হেতুকে লিখিব লাগে x ইনটু y মাইনাস y আকৌ হেতুকে লিখিব লাগে x ইনটু y মাইনাস y এটো 1 এটো 2 এটো 3 এটো 2 এটো 3 এটো 1 1 2 3 2 3 1 এটো কি হ'ব 3 1 2 হয়নে এতিয়া মই বিন্দুকিটা কোনকিটা লৈছো a b c মানে a বিন্দুটো কাৰ নিচিনা কাম কৰিব a বিন্দুটো হ'ব x1 y1 ৰ নিচিনা a b বিন্দুটো হ'ব x2 y2 নিচিনা আৰু c বিন্দুটো কাৰ নিচিনা হ'ব এবাৰ মোৰ প্ৰথমটো ক্ষেত্ৰত x3 y3 নিচিনা হেমতে ভ্যালু বহাই যা এটো ব্ৰেকেট ক্লোজ half into x1 ৰ ভ্যালু কিমান x1 ৰ ভ্যালু কিমান -4 মাইনাস সেকানে ব্ৰেকেট দিলো y2 ভ্যালু কিমান y2 ভ্যালু কিমান -5 মাইনাস y3 ভ্যালু কিমান -2 আৰু আকৌ আগৰ পৰা ইয়াত মাইনাস আছে তেন্তে মাইনাস ইয়াত কিমান হ'ব +2 হ'ব ক্লিয়াৰ প্লাস x2 ভ্যালু কিমান x2 ভ্যালু -3 ব্ৰেকেট দিব লাগিব মাইনাস আছে
y3 ভ্যালু কিমান -2 মাইনাস y1 এর ভ্যালু কিমান -2 এটো এ মাইনাস মাইনাস কি যাব +2 হৈ যাব প্লাস xt ভ্যালু কিমান 3 পূৰণ y1 এর ভ্যালু কিমান -2 মাইনাস y2 ভ্যালু কিমান -5 মাইনাস মাইনাস এটো কি হৈ যাব +5 হৈ যাব ব্ৰেকেট ক্লোজ এটা হলে বুজি পালা না ঠিক আছে তাবা কি কইম হাফ ইনটু -4 পূৰণ মাইনাসে প্লাসে মাইনাস 5 পা 2 গলে 3 থাকিব 5 ডাঙৰ আগত মাইনাস কাৰণে -3 ক্লিয়াৰ এটো সোৱা -3 পূৰণ 2 পা 2 গলে কিমান থাকিব 0 থাকিব প্লাস 3 পূৰণ মাইনাসে প্লাসে মাইনাস 5 পা 2 গলে 3 থাকিব 5 ডাঙৰ আগত যোগ আছে কাৰণে +3 হ'ব ব্ৰেকেট ক্লোজ হাফ ইনটু এটো কিমান হ'ল সা মাইনাসে প্লাস হৈ গল 4 3 গুণ 12 এটো তো 0 হৈ গল প্লাস এটো 3 3 গুণ 9 হৈ গল তুমি আলটিমেট আনসার কিমান পালা তেন্তে এখিনি যদি যোগ কৰা 12 লগত 0 যোগ কৰিলে 12 তাৰ লগত 9 যোগ কৰিলে 21 21/2 21/2 বৰ্গ একক তেন্তে এইফালে ত্ৰিভুজটো কালি কিমান পালা 21/2 পাইছা মনত ৰাখিবা ঠিক আছে ঠিক তেনেকৈ আমি ওপৰ ত্ৰিভুজটো কালি উলিয়াব লাগিব এই দখলৈকে লিখা মই এখিনি ৰাফ কৰিছো ছবিটো থাকক এখিনি আমাৰ এবাৰ x1 y1 এবাৰ চেঞ্জ হৈ যাব হয়নে এবাৰ x1 y1 এবাৰ চেঞ্জ হৈ যাব আকৌ এবাৰ কাউলিয়াম ত্ৰিভুজ এ ডি সিৰ কালি হে আগৰ ফৰ্মুলাটো হাফ ইনটু কি লিখো x1 into y2 minus y3 plus x2 into y3 minus y1 plus x3 into y1 minus y2 bracket close তাৰপিছত কি হৈছে এটো ছবি দি এটো ছবি এটো লগত খেলি মেলি কৰি দিবা এতিয়া a বাই a ত্ৰিভুজ কোনটো লৈছো এটো মানে এই বিন্দু কিটা a d c মানে এটোৱে কাম কৰিব কা নিচিনা x1 y1 এটো হ'ব a d আসলে ন এটো হ'ব x2 y2 আৰু এটো হ'ব x3 y3 বিন্দুবোৰ বহাই যা মানবোৰ বহাই যা হাফ ইনটু x1 এর ভ্যালু কিমান হ'ব -4 ব্ৰেকেট দিছো পূৰণ y2 ভ্যালু কিমান 3 মাইনাস y3 ভ্যালু কিমান y3 ভ্যালু -2 মাইনাস কিমান হৈ যাব +2 হৈ যাব মই ইয়াত তলৰ লাইনটো লিখিছো হা x2 ভ্যালু কিমান x2 ভ্যালু 2 পূৰণ y3 ভ্যালু কিমান y3 ভ্যালু -2 ব্ৰেকেট দিব লাগিব মাইনাস y1 এর ভ্যালু কিমান -2 মাইনাস এটো কি যাব +2 হৈ যাব প্লাস লাষ্টত কি থাকিলে x3 ভ্যালু কিমান 3 পূৰণ x3 পিছত কি আহিব y1 এর ভ্যালু কিমান -2 মাইনাস y2 ভ্যালু কিমান y2 ভ্যালু -3 জাস্ট ভ্যালুখিনি পুট কৰিছো এটা সো হাফ ইনটু -4 পূৰণ 3 লগত 5 যোগ কৰা 2 যোগ কৰা 5 হ'ল প্লাস 2 পূৰণ মাইনাসে প্লাসে মাইনাস 2 পা 2 গলে 0 থাকিলে প্লাস 3 পূৰণ মাইনাসে প্লাস 2 লগত 3 যোগ কৰিলে 5 3 ডাঙৰ তা মানে -5 হ'ব এতিয়া মই কিমান পালো -2 পূৰণ সৰি -9 মাইনাসে প্লাসে মাইনাস 4 লগত 5 যোগ কৰি পূৰণ কৰিলে 20 এটো তো 0 হৈ গল তাপা এটো হৈ গল প্লাসে মাইনাসে -15 ক্লিয়াৰ তেন্তে তুমি কিমান পালা এতিয়া হাফ ইনটু এই 0 তো কামেই নাই এতিয়া থাকিলে কি মাইনাসে প্লাস 20 লগত 15 যোগ কৰিলে ঠিক কিমান হ'ব 35 হ'ব 35 20 ডাঙৰ আগত মাইনাস কি হ'ব 35 হ'ব তেন্তে আনসার কিমান পালো -35/2 কিন্তু এটা কথা মন কৰাচোন কিবা এটা বস্তু যিকোনো এটা বস্তুৰ কালি কেতিয়াবা মাইনাসত হ'ব পায় জানো কালি কেতিয়াবা মাইনাসত হ'ব কেতিয়াও মাইনাসত হ'ব নোৱাৰে তেন্তে এটো মাইনাসত ওলাইছে যদি আমি কি ভ্যালু ল'ব লাগিব প্লাসৰ ভ্যালুটো 35/2 বৰ্গ একক লিখিম কিনাত লিখিবা যিহেতু কালি ঋণাত্মক হ'ব নোৱাৰে ব্ৰেকেট ক্লোজ
কি কৰিলোঁ গম পালানে মই পালোগৈ লাষ্টত ফাইনেলি আনসাৰ -35/2 কিন্তু আমি জানো যে কোনো এটা বস্তু কালি কেতিয়া মাইনাছ হ'ব নোৱাৰে সেইকাৰণে মই মাইনাছৰ জেগাত জাষ্ট প্লাছ লৈ দিলোঁ 35/2 হৈ গ'ল তেন্তে তলতো আছিলে 21/2 ওপৰতো পালোঁ 35/2 পালোঁ এতিয়া আমাক সম্পূৰ্ণ চতুৰ্ভুজটো কালি লাগে এই ত্ৰিভুজকেইটা যোগ কৰিলে হ'ব এটা খালে লিখা এটাকে ABCD চতুৰ্ভুজৰ কালি ইকুৱেল টু ত্ৰিভুজ ABCৰ কালি প্লাছ ত্ৰিভুজ ADCৰ কালি হয়নে ভ্যালু বহাই দিয়া ABC ত্ৰিভুজৰ কালি কিমান পাইছিলে 21/2 পাইছিলে প্লাছ এইটো কিমান পাইছিলে 35/2 বৰ্গ একক হয়নে না হয় এতিয়া তলত লসাগু হ'লে ওপৰত তলত 2 আহিব ওপৰত হ'ব 21 প্লাছ 35 আৰু বৰ্গ একক এইকেইটা যদি যোগ কৰা কিমান পাবা 6 56/2 বৰ্গ একক 60 ঠিক 2 ডিভাইড কৰা সৰি 56 ক 2 ডিভাইড কৰা এইকেইটা যোগ কৰিলে কিমান পাবা 56 হয় নে এক লগত 5 যোগ কৰিলে 6 3 2 5 56 ঠিক আছে তাৰপৰা এইটো কিমান ল'ব 56 ক 2 কাটিব লাগে 28 বৰ্গ একক বুজি পালানে এটাকে নিৰ্ণেয় চতুৰ্ভুজটোৰ কালি কিমান হ'ব 28 বৰ্গ একক তেন্তে আমি 4 নম্বৰ কোৱেশ্চনটো আমাৰ শেষ হৈ গ'ল এতিয়া লাষ্ট কোৱেশ্চনটো থাকিলে এইটো নোট কৰি লোৱা ইয়াত কি কৈছে চোৱা লাষ্ট কোৱেশ্চনটোৱে তোমালোকে নৱম শ্ৰেণীত পঢ়ি আহিছা যে ত্ৰিভুজৰ মধ্যমা এডালে ত্ৰিভুজটোক দুটা ত্ৰিভুজত ভাগ কৰে যাৰ কালি সমান ত্ৰিভুজ ABCৰ ক্ষেত্ৰত ইয়াক সত্যাপন কৰা যদি ইয়াৰ শীৰ্ষবিন্দুকেইটা ক্ৰমে এইটো মানে আল্টিমেট উপবাদ্য এটা প্ৰমাণ কৰিব আছে কি প্ৰমাণ কৰিব আছে উপবাদ্যটো ত্ৰিভুজৰ মধ্যমাই ত্ৰিভুজটোক দুটা সমান কালি ত্ৰিভুজত ভাগ কৰে কি ক'লো ত্ৰিভুজৰ মধ্যমাই এটা ত্ৰিভুজ আছে ধৰিলা এতিয়া কথা হ'ল মধ্যমা কাক বোলে মধ্যমা ডেফিনেশ্যনটো কি জানানে তোমালোকে ত্ৰিভুজৰ মধ্যমা মিডিয়ান ইংলিছত ক'লে মিডিয়ান বা মধ্যমা কাক বোলে ম্যাক্সিমামে জানাই চাগে ত্ৰিভুজৰ যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহু মধ্যবিন্দুলৈ টনা ৰেখাখণ্ডকে মধ্যমা বোলে কি ক'লো ত্ৰিভুজৰ যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা যিকোনো এটা শীৰ্ষবিন্দু হ'ব পাৰে ধৰিলে এইটোৱে শীৰ্ষবিন্দু হ'ল তাৰ বিপৰীত বাহু কোনডাল হ'ব এইডাল হ'ব ইয়াৰ যিটো মধ্যবিন্দু হ'ব ধৰিলে মধ্যবিন্দু ইমানটোত আছে এইডাল কি হ'ব এই ত্ৰিভুজটো মধ্যমা হ'ব ঠিক তেনেকৈ যদি তুমি শীৰ্ষবিন্দু এইটোক লোৱা তেতিয়া কি হ'ব এইফালৰ মধ্যবিন্দু তাৰ বিপৰীত বাহু এইডাল এই মধ্যবিন্দু এইটো ধৰিলা এইডালো এডাল মধ্যমা হ'ব মানে মধ্যমা আল্টিমেট কেইডাল থাকে এটা ত্ৰিভুজৰ তিনিডাল থাকে হয়নে কথাটো বুজি পাইছানে এটা ত্ৰিভুজৰ যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহু মধ্যবিন্দুলৈ টনা ৰেখাখণ্ডকে মধ্যমা বোলে এতিয়া আমাৰ কোৱেশ্চনটো কি কৈছে চোৱা এনে এটা ত্ৰিভুজৰ কথা মানে ত্ৰিভুজ আছে বুলি কৈছে এনেকুৱা এটা ত্ৰিভুজ আছে সেই ত্ৰিভুজটো যিকোনো এডাল মধ্যমা ধৰি লওঁ মধ্যমাডাল আঁকিছোঁ এইডাল মধ্যমাডাল আঁকিছোঁ মানে কি এই বিন্দুটো কি হ'ব এই বিপৰীত বাহুডালৰ মধ্যবিন্দু হ'ব নাই হ'ব ধৰি লোৱা এইটো যদি A হয় এইটো যদি B হয় এইটো C হয় ধৰি লৈছোঁ এইটো M বিন্দু এইডোখৰলৈ ক্লিয়াৰ M টো কাৰ মধ্যবিন্দু হ'ব BC মধ্যবিন্দু হ'ব কাৰণটো কেলে কাৰণটো AM ডাল মধ্যমা আৰু মই কি ক'লোঁ মধ্যমা মানে কি ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা মানে M টো বিপৰীত বাহু মানে BC মধ্যবিন্দু হ'ব লাগিব মানে M টো মধ্যবিন্দু এতিয়া কি কৈছে ত্ৰিভুজৰ মধ্যমাডালে যিকোনো এটা ত্ৰিভুজক দুটা সমানকালী ত্ৰিভুজত ভাগ কৰে ত্ৰিভুজৰ মধ্যমাডালে যিকোনো এটা ত্ৰিভুজক দুটা সমানকালী ত্ৰিভুজত ভাগ কৰে মানে এইফালে এটা ত্ৰিভুজ হ'ল এই যে এতিয়া মধ্যমাডাল আঁকিলোঁ এইফালে এটা ত্ৰিভুজ হ'ল এই ত্ৰিভুজকেইটা কালি সমান বুলি কৈছে ধৰি লওক এইফালে ত্ৰিভুজটো কালি যিমান হ'ব এইফালে ত্ৰিভুজটো কালি সমান হ'ব সেইটো আমাক কৰি দেখাব কৈছে স্থানাংক জ্যামিতি হয় তাৰ কাৰণে ইয়াৰ বিন্দুকেইটা দি দিছে কথাটো বুজি পালা নে এইটোৱে কৰিব কৈছে এই কোৱেশ্চনটো আহিব পাৰে কিন্তু ভাষাটো অলপ বেলেগ টাইপত দিব পাৰে কিন্তু কোৱেশ্চনটো আহিব পাৰে তোমালোকে সেইবোৰ ভাষা দেখি পেলাই নাহে বুলি নাভাবিবা এই কোৱেশ্চনটো ইম্পৰ্টেণ্টে হয় কিন্তু অলপ বেলেগকৈ আহিব পাৰে এনেকৈ আহিব পাৰে প্ৰমাণ কৰা যে ত্ৰিভুজৰ মধ্যমাডালে ত্ৰিভুজটোক দুটা সমানকালী ত্ৰিভুজত ভাগ কৰে মানে আৰু ত্ৰিভুজটো শীৰ্ষবিন্দুকেইটা দি দিব ইয়াতো তেনেকৈ দি দিছে শীৰ্ষবিন্দুকেইটা প্ৰথম শীৰ্ষবিন্দুটো কি দিছে A4, -6 B3, -2 C কিমান 5, 2 ঠিক আছে চিত্ৰত এটা সলিউশন চা চিত্ৰত ABC ত্ৰিভুজৰ
শীৰ্ষবিন্দুকেইটা ক্ৰমে কি কি A 4, -6 B 3, -2 আৰু C 5, -2 ইয়াৰ মধ্যমা AM মধ্যমা AM হয়নে হয় AM ত্ৰিভুজটো দুটা ভাগত বিভক্ত কৰিছে ঠিক আছে গতিকে আমি এটো তোমালোকে এইবোৰ লিখি মুখস্থ ৰাখিব লাগে তোমালোকে ছবিটো চাই নিজে লিখিব পাৰিবা কথাখিনি আমি প্ৰমাণ কৰিব লাগে যে আমি কি কৰিব লাগে ত্ৰিভুজৰ মধ্যমাদালে কি কৈছে বুলি দেখাব লাগে যে কি কৈছে বুলি দেখাব লাগে এই ত্ৰিভুজ সমানকালী ত্ৰিভুজত ভাগ কৰিছে মানে এইফালৰ ত্ৰিভুজটো কালি আৰু এইফালৰ ত্ৰিভুজটো কালি কি দেখাব লাগে সমান বুলি দেখাব লাগে ত্ৰিভুজ ABM ৰ কালি ইকুৱেল টু ত্ৰিভুজ ACM ৰ কালি এটো আমি দেখাব লাগে বুজি পালানে ABM ৰ কালি আৰু ত্ৰিভুজ ACM ৰ কালি কি হয় দেখাব লাগে সমান দেখাব লাগে ক্লিয়াৰ এটো খলে বুজি পালা এতিয়া চোৱা যেহেতু AM এটা পাইম নে যদি মই এইফালে M বিন্দুটো শীৰ্ষবিন্দু জানো তেন্তে এইফালে ত্ৰিভুজটো কালি উলিয়াব পাৰিম মই ফৰ্মুলা লগাই হাফ ইনটু হে ফৰ্মুলাটো লগাই ঠিক তেনেকৈ M বিন্দু জানলে এইফালে ত্ৰিভুজটো কালি উলিয়াব পাৰিম তাৰ পিছত মই কম্পেয়াৰ কৰিব পাৰিম সমান লাইছে না উলিয়াব সমান লাইছে যদি লিখি দিম যেহেতু AM ত্ৰিভুজ ABC ৰ মধ্যমা যেহেতু AM ত্ৰিভুজ ABC ৰ মধ্যমা এটাকে কি হ'ব যদি ত্ৰিভুজ ABC ৰ মধ্যমা হয় AM ডাল কোলে টানিছো BC লে টানিছো এটাকে M, BC মধ্যবিন্দু হ'ব নে MBC ৰ মধ্যবিন্দু হ'ব MBC ৰ মধ্যবিন্দু এটাকে M বিন্দু স্থানাঙ্ক উলিয়াব পাৰিম না পাৰিম এটাকে M বিন্দুৰ স্থানাঙ্ক কিমান হ'ব মধ্যবিন্দু স্থানাঙ্ক উলিয়াব ফৰ্মুলা কি আছিল x1 + x2 / 2 y1 + y2 / 2 মানে প্ৰথমটো প্লাস প্ৰথমটো / 2 প্ৰথম কি 3 + 5 / 2 সেকেন্ড - সেকেন্ড -2 + 2 / 2 মানে কিমান হ'ল 3 এ পাছে যোগ কৰিলে 8/2, 0/2 মানে কিমান পালা 8/2 মানে 4, 0 তেন্তে এই বিন্দুটো স্থানাঙ্ক পালা তুমি 4, 0 এতিয়া উলিয়াব পাৰিম নে মই ইফালৰ ত্ৰিভুজটো কালি উলিয়াব পাৰিম ইফালৰ ত্ৰিভুজটো কালি উলিয়াব পাৰিম এডখৰলৈকে লিখি লোৱা মই M বিন্দুটো স্থানাঙ্ক উলিয়াই ললো এতিয়া কি লিখিবা ত্ৰিভুজ ABM ৰ কালি ইকুৱেল কি হ'ব ফৰ্মুলা হেতু হাফ ইনটু x1 into y2 minus y3 plus x2 into y3 minus y1 plus x3 into y1 minus y2 এতিয়া ভ্যালু বহাইছো হাফ ইনটু x1 ABM ক ধৰিছো মানে এটো হ'ব x1 y1 এটো হ'ব x2 y2 আৰু এটো হ'ব m টো কি হ'ব x3 y3 এটা হলে ক্লিয়াৰ x1 ৰ ভ্যালু কিমান হ'ব 4 পূৰণ y2 ভ্যালু কিমান হ'ব -2 minus y3 ভ্যালু কিমান হ'ব y3 ভ্যালু 0 হ'ব প্লাস x2 ভ্যালু কিমান x2 ভ্যালু প্ৰথমটো x2 এটো x1 y1 এটো x2 y2 মানে 3 পূৰণ y3 ভ্যালু কিমান y3 ভ্যালু 0 minus y1 ৰ ভ্যালু কিমান -6 আৰু এডাল -7 কি হ'ব +6 প্লাস x3 ভ্যালু কিমান 4 পূৰণ y1 ৰ ভ্যালু কিমান -6 minus y2 ভ্যালু কিমান -2 -7 এডাল কি হ'ব +2 ঠিক আছে এটা হাফ ইনটু এটো কিমান হ'ল 4 ইনটু -2 পৰা 0 গলে -2 এ থাকিব প্লাস 3 পূৰণ 0 লগত 6 যোগ কৰিলে 6 এ থাকিব প্লাস 4 পূৰণ এডাল হ'ল মাইনাস এডাল হ'ল প্লাস মাইনাসে প্লাসে -6 পৰা 2 গলে 4 6 ডাঙৰ -4 হ'ব হেকানে এটা কিমান পালা হাফ ইনটু
4 দুগুণ 8 প্লাছে মাইনাছে মাইনাছ ইয়াত প্লাছে 3 6 18 প্লাছে মাইনাছে মাইনাছ 16 কিমান হ'ব এতিয়া হাফ ইনটু 18 টু 18 ভাগে ৰাখা এটো মাইনাছে মাইনাছে প্লাস 16 লগত 8 যোগ কৰি দিয়া 16 লগত 8 যোগ কৰিলে কিমান হ'ব 24 হ'ব 16 ডাঙৰ টাগত মাইনাছে কাৰণে মাইনাছ 24 এতিয়া 18 পাস এটো 18 আগত প্লাস আছে ইয়াত মাইনাছ প্লাসে মাইনাছে মাইনাছ 24 পৰা যদি 18 যায়গৈ কিমান থাকিব মাইনাছ 6 থাকিব হাফ ইনটু হয়নে মাইনাছ 6 প্লাস মাইনাছে মাইনাছ 24 পৰা 18 গলে মাইনাছ 6 ঠিকে আছে এতিয়া এটো কিমান পাবা 2 এটো কাটিলা কিমান পাবা মাইনাছ 3 পাবা একচুয়ালি কিন্তু আমি কি লিখিম প্লাস 3 লিখিম হয়নে 2 এ 6 কাট দিয়া 3 পাবা কিন্তু মাইনাছ ডালছে মাইনাছ 3 কি লিখিম কিন্তু মই প্লাস 3 লিখিম প্লাস 3 বৰ্গ কেলে প্লাস 3 লিখিম যিহেতু কালি ঋণাত্মক হ'ব কালি ঋণাত্মক হ'ব কথাটো বুজি পালানে মই মাইনাছ ডাল আহিব লাগিছিল কিন্তু মাইনাছ ডাল মই নিলিখিলো কাৰণ এটো কালি হয় কালি কেতিয়াও ঋণাত্মকে সূচিত নকৰে মানে কোনো এটা বস্তু কালি মাইনাছ হ'ব নহয় তেন্তে মই ইফালে ত্ৰিভুজটো কালি কিমান পালো ঠিক পালো তেন্তে ইফালে উলিয়াই চাম ইফালে ত্ৰিভুজটো কালি ঠিক পাওনি যদি পাও মোৰ উপবাদ্যটো প্ৰমাণ হৈছে যদি নাপাও না হয় আকৌ ত্ৰিভুজ ACM ৰ কালি আকৌ ত্ৰিভুজ ACM ৰ কালি হাফ ইনটু ফৰ্মুলা একেটাই ফৰ্মুলা কি ফৰ্মুলা x1 into y2 minus y3 whole into x2 into y3 minus y1 plus x3 whole into y1 minus y2 ইয়াত চোৱা এবা কোনটো ত্ৰিভুজ ACM A এটো x1 y1 হৈ থাকিব এটো কি হ'ব x2 y2 হ'ব আৰু m2 x3 y3 হ'ব হয়নে এটো x1 y1 c2 x2 y2 আৰু এটো হ'ব x3 y3 ভ্যালু বহাইছা half into x1 এর ভ্যালু কিমান 4 পূরণ y2 ভ্যালু কিমান y2 ভ্যালু 2 minus y3 ভ্যালু কিমান y3 ভ্যালু 0 plus x2 ভ্যালু কিমান 5 পূরণ y3 ভ্যালু কিমান 0 minus y1 ভ্যালু কিমান minus 6 minus 7 এর কি হবে plus 6 plus x3 ভ্যালু কিমান x3 ভ্যালু 4 পূরণ y1 ভ্যালু কিমান minus 6 minus y2 ভ্যালু কিমান minus 2 মই স্পিড কৰিছো এবে একে ধৰণৰ অংক লাস্ট অংক কৰি আছো তোমালোকে শিকিলা আছে হাফ ইনটু 4 ইনটু 2 পৰা 0 গলে 2 প্লাস 5 ইনটু 0 লগত 6 যোগ কৰি দিয়া 6 হ'ব প্লাস 4 ইনটু এটো সব মাইনাসে প্লাসে মাইনাস 6 লগত 2 যোগ কৰি দিয়া সৰি মই এটো ভুল কলো মাইনাসে প্লাস 6 লগত 2 যোগ কৰি দিয়া 8 হ'ল 6 ডাঙৰ টাগত মাইনাসে কাৰণে মাইনাস 8 হ'ল হাফ ইনটু 2 4 গুণ 8 প্লাস 5 গুণ 30 প্লাস মাইনাস 4 গুণ 32 কিমান পালা হাফ ইনটু 8 লগত 30 যোগ কৰিলে 38 হ'ল মাইনাস 32 38 পৰা 32 গলে কিমান পাবা হাফ ইনটু 38 পৰা 32 গলে 6 পাবা হয়নে আৰু 6 যদি 2 কাটি কিমান পাবা 3 বৰ্গ একক কি দেখিলা বা আগতো 3 বৰ্গ একক পাইছলা নে আগতো আমি কি পাইছো 3 বৰ্গ একক পাইছো হয়নে তেন্তে দুটা সমান লালে লাষ্টত লিখিলে হ'ব এই লাইনটো এই দখলে লিখিবা গতিকে আমি পালো যে গতিকে আমি পালো যে গতিকে কি পালো ত্ৰিভুজ ABM ৰ কালি ইকুৱেল টু ত্ৰিভুজ ACM ৰ কালি ইকুৱেল টু 3 বৰ্গ একক হয়নে বা লাস্ট লাইনটো নিলিখিলেও হ'ব 3 3 আৰু 3 সমান লৈছে এটাকে প্ৰমাণ কৰা হ'ল তেন্তে আমাৰ আজি স্থানাংক জ্যামিতিৰ পাঠটোৰ পাঠভিত্তিক আলোচনা শেষ হৈছে ইয়াৰ পাছত মোৰ আৰু এইটো লেসনত আৰু এটা ভিডিও আহিব আছে সেই ভিডিওটোত কি হ'ব আমাৰ বিভাজন সূত্ৰ আৰু ইটো আছিল দূৰত্ব সূত্ৰ এই সূত্ৰকিটা মই তোমালোকক শিকাই ধুনিয়াকে লেসনটো শেষ কৰিলো শিকালো কেনেকৈ এপ্লাই কৰি শিকালো কিন্তু সেই সূত্ৰকিটা মই তোমালোকক প্ৰমাণ কৰা নাই এটা নেক্সট ভিডিওটোত কি হ'ব এই সূত্ৰকিটা প্ৰমাণ কৰাই দিম আৰু এই পাঠটো শেষ হ'ব আজি ভিডিওটো চোৱাৰ বাবে ধন্যবাদ